বিছনাতে তোমাৰ কথা ভাবো তোমাৰ কথা ভাবি ভাবি প্ৰেমৰ কবিতা লিখো মই এজনী ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী তোৰ বাবে মই মৰি যাম তই বুজিকে নাপাও আজি এনেকুৱা এটা প্ৰতিভা আপোনালোকৰ মাজলৈ মই লৈ আনিছো ক্লাছ 8ত পঢ়ি থাকোঁতে নিজে গান লিখি নিজে গান গাই ষ্টুডিঅ'ত এটা গান উলিয়াইছিলে এগৰাকী ভণ্টি আমাৰে ওচৰে খুব ধুনীয়া গান গায় আৰু এতিয়াও বয়স বৰ বেছি নহয় হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে আৰু বহুতো মানুহে চিনিও পায় কিয়নো বহুতো অনুষ্ঠানত তাই গান গাবলৈও গৈছে বহুতে নিমন্ত্ৰণ কৰিছে কিন্তু ভাবিলোঁ আপোনালোকৰ লগতো অকণমান পৰিচয় কৰি দিওঁ যাতে আৰু 10জন মানুহে তাইক চিনি পায় আৰু এতিয়া আহক প্ৰথমে তাইৰ লগত মই পৰিচয় কৰি দিওঁ নমস্কাৰ মই জ্যোতিস্মা চেতিয়া মই এইচএছ ফাইনেল দিছোঁ আচলতে এবাৰ গতিকে এক্সামো চলি আছে আৰু তোমাৰ বিষয়ে আমি শেষত জানিম বাৰু প্ৰথমে অকণমান দুই এটা গান আমাক শুনোৱাই লোৱা তাৰপিছত তোমাৰ বিষয়েও ধৰা ৰাইজক জনাম কেনেকৈ তুমি আজি সংগীত জগতলৈ আহিলা সেইখিনি জানিম তো প্ৰথমে তোমাৰ গীত দুটামান শুনি লওঁ হয় নাই এতিয়া প্ৰথমে কি গান গাই শুনাবা আমাক প্ৰথমে যিহেতু তুমি ক'লাই প্ৰথম গীতটোৰ কথা ক্লাছ 8ত মই লিখিছিলোঁ নিজে কথাবোৰ কৰিছিলোঁ আৰু সেই গীতটোত আচলতে প্ৰথম গীতটোতে অসমৰ ৰাইজে যথেষ্টখিনি মৰম দিছিলে যাৰ কাৰণে আজি ইমানখিনি কৰিবলৈ আগবাঢ়ি আহিবলৈ আচলতে সক্ষম হ'লোঁ সেই গীতটোকে অকণমান গাই দিছোঁ ঠিক আছে ভাল পালে কি হ'ব জাননে হৈছে নাইতি মই এই গাঁৱৰে ঐ জীয়ৰী আমাৰে ঘৰত গৈ খুজিব গৈ লাগিব এই বোকা পানী গছকি এই থুৰীয়া তামোলে জুৰীয়া পালেৰে সদায় হ'ব শুৱনি তুমি মোৰ জানানে জীৱন লগৰী ঐ তুমি মোৰ জানানে জীৱন লগৰী ঘৰৰে ঐ এজনী মই আলু খোৱা ছোৱালী মিছা মৰম দি তুমি মোক নকৰিবা পাগলী সদায় ৰাতি ৰাতি বিছনাতে তোমাৰ কথা ভাবো তোমাৰ কথা ভাবি ভাবি প্ৰেমৰ কবিতা লিখো মই এজনী ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী মই এজনী ডিব্ৰুগড়ৰ ধুনীয়া ছোৱালী ধন্যবাদ বহুত বেছি ধন্যবাদ তোমাকো আৰু বহুত ধুনীয়া লাগিলে আৰুতো তুমি বহুত গান তুমি নিজে লিখিছা কৰিছা হয়নে আৰু বিহু লিখিছানে বিহু কৰিছোঁ মোৰ আচলতে বেছিভাগ গীতে বিহু ভৰিয়া হয় বিহু এটা আজি অলপ দিন আগতে জানুৱাৰী মাহত ৰিলিজ কৰিছিলোঁ জানুৱাৰী মাহত ৰিলিজ কৰিছিলা যে মই এইটো কথা জনাবলৈ পাহৰিয়ে গৈছিলোঁ তাই মানে নতুন গীত এতিয়া আহি আছে জানুৱাৰীত ৰিলিজো হৈছে আৰু সেই গানটো অকণমান শুনুৱাই দিয়াচোন আমাক ঠিক আছে সোণোৱালী দলিচা বুলি এটি গীত কৰিছিলোঁ গীতটিত মই সংগ্ৰহ কৰিছিলোঁ আৰু মিউজিক কৰিছিলে পাৰ্থজ্যোতি বৰুৱা অকণমান গীতটি গাই দিছোঁ কোনে আনি দিব সোণোৱালী দলিচা এই মুগাৰ পাতৰ সূতা সোণোৱালী দলিচা এই কেতিয়া লগাবে তাতে সোণোৱালী দলিচা এই কালৈ পাৰি ৰাখিছ এই মই চাওঁ তোলৈ তই চাওঁ মোলৈ চাইনো চাই কৰিবি কি এই কোনে গঢ়াই দিব সোণোৱালী দলিচা এই সোণৰে গহনা সোণোৱালী দলিচা এই কেতিয়া লগাবে তাতে সোণোৱালী দলিচা এই কালৈ পাৰি ৰাখিছ এই মই চাওঁ তোলৈ তই চাওঁ মোলৈ চাইনো চাই কৰিবি কি ধন্যবাদ আৰু কি শুনাবা আৰু এটা মই নতুন গীত কৰি আছোঁ আজি তোমাৰ চেনেলৰ জৰিয়তে অকণমান শুনাই দিছোঁ সকলোকে বহাগৰ আগে হয়তো মাৰ্চত গীতটো ৰিলিজ কৰিম যদি সকলো কাম ভালে কুশলে হৈ যায় এই গীতটো অকণমান গাই দিছোঁ আজি তোমাৰ চেনেলৰ জৰিয়তে ঠিক আছে গাই দিম বহুতাতৰ পাতত চকুৱালীৰ বাটত মাকো হৰি হৰি পৰে শুনাই আহিবি বুলি থাকো হাজি কাছে তাতে কি জগৰ লাগিলে ৰৈ মৰে চৰাইবোৰ কৈ মৰে কোন নাপাই মৰে কলিজাত তোৰ মৰমবোৰ
তোৰ বাবে মই মৰি যাম, তই বুজিকে নাপাও, এই বিচুতি খাও দেহা বিচুতি খাও। এই গীতটিৰ কথাসুৰ কৰিছে সৌৰভ শইকীয়া, মোৰ খুব ভাল এজন দাদা, আৰু গীতটিৰ মিউজিক কৰিছে কায়ান দা। আহি আছে খুব সোনকালে আপোনালোকৰ মাজলৈ গীতটি মোৰ নিজৰ অফিচিয়েল জ্যোতিস্মা চিটি অফিচিয়েল ইউটিউব চেনেলত। গতিকে সকলোৱে শুনিব, মৰম দিব আৰু আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। বহুত বেছি ভাল লাগিলে, মোৰ ফালৰ পৰা তোমাক বহুত বেছি ধন্যবাদ। ইমান কম বয়সতে যে আজি তুমি ইমানখিনি কৰিব পাৰিছা। আৰু আমি আচলতে কি হয়, কেতিয়াবা কিছুমান প্ৰতিভা বিচাৰি আমি বহুত দূৰ দূৰলৈ গুচি যাওঁ, কিন্তু চাবচোন কেতিয়াবা আমাৰ ওচৰে পাজৰে আমাৰ পিয়ালি কাষতে এনেকুৱা কিছুমান প্ৰতিভা লুকাই থাকে যিটো আমাৰ চকুত নাহে। আৰু তাই মানে কি হ'ল, একেবাৰে কম বয়সৰ পৰা যিহেতু গান নিজে লিখিছে, সুৰ দিছে, কথা দিছে, ধৰা গাইছে, গোটেইখিনি ধৰক মই ক'লোৱে। কিন্তু এতিয়া তুমি অকণমান কোৱাচোন, মানে তুমি যে ইমান কম বয়সতে যে তুমি গান এটা লিখিলা, সেইটো মানে কেনেকৈ সম্ভৱ হ'ল? আচলতে মই নিজেও ভবা নাছিলোঁ আৰু কোনো ভবাও নাছিলে ঘৰত যে এনেকৈ নিজে গান লিখিম, কাৰো মানে মনত নাইও তেনেকৈ। আচলতে মই যেতিয়া ক্লাছ 8ত আছিলোঁ, আমাৰ স্কুল গৰম বন্ধ দিয়ে যে, তেতিয়া গৰম বন্ধ দিওঁতে ঘৰতে থাকোঁ, আৰু মানে আচলতে গানটো সৰুৰ পৰাই গাওঁ, ভাল পাওঁ, গাই থাকোঁ। কিন্তু তাৰ আগতে মোৰ দাদা দুজনমান আছিলে, তাহাঁতৰ লগত মই আচলতে তেতিয়া মোৰ নিজৰ গান ওলোৱা নাছিলে, তেওঁলোকৰ লগত মই প্ৰগ্ৰেম কৰিছিলোঁ। তেতিয়া সেই দাদাহঁতে কৈছিলে যে মাহঁতক মানে কয় আৰু যে তাই মানে নিজৰ এটা এলবাম উলিয়াব লাগে, গান উলিয়াব লাগে, তেনেকৈ কয়। কিন্তু গান তেতিয়া আচলতে চিনাকিও নাছিলে ইমান মানুহবিলাকৰ সৈতে, ক'ত গান পাম, মানে কোনে গান দিয়ে, তেনেকৈ ইমান চিনাকি নাছিলে। তাৰপিছতে তেনেকৈ সেই গৰম বন্ধ যেতিয়া দিছিলে, তেতিয়া নিজে মানে ভাবি থাকোঁতে মানে ঘপককৈ ডিব্ৰুগড় ছোৱালী গানটো মানে সেনেকৈ মানে অলপ লিখিবলৈ নিজৰ মনত ভাবিলোঁ যে নিজে যদি মানে লিখিবলৈ অলপ চেষ্টা কৰোঁ, তেনেকৈ লিখিলোঁ প্ৰথম। তেনেকৈ ওলাইছিলোঁ আৰু আমিতো অবাক, মানে কি হ'ল, ইমান অকণমানি ছোৱালীজনীয়ে নিজে গান লিখিছে। আমি সঁচাকৈ অবাক, প্ৰথমে ভাবিছোঁ নহয় আনৰ গান গাইছে চাগে, সুৰ দিছে চাগে, বহুতে ভাবিছিলে আচলতে তেনেকৈ ভাবিছোঁ। কিন্তু নহয়, সেইটো নিজে লিখি নিজে সুৰ কৰিছোঁ। তাৰপিছত ঘৰত মাহঁতক শুনাইছোঁ, আৰু তাৰপিছত মোৰ এজন খুৰা আছিলে চামনি, তেখেতেও গীত গায়। সেই খুৰাক যেতিয়া মই গীতটি শুনালোঁ, তেতিয়া ক'লে যে ভালে লাগিছে, গানটো ভালে লিখিছে। তাৰপিছতে গীতটি লৈ মই এতিয়া ষ্টুডিঅ'লৈ গৈছিলোঁ, ডিব্ৰুগড় চান ষ্টুডিঅ', লক্ষীদাৰ ষ্টুডিঅ'ত, আৰু তাতে লক্ষীদাই গীতটি শুনি তেখেতেও খুব ভাল পাইছিলে। আৰু বেছিকৈ মানে ইমান সৰুতে নিজে যে লিখিছোঁ, সেইটো কাৰণে মানে বেছিকৈ তেখেতে খুব ভাল পাইছিলে। আৰু তেখেতে এটা মানে ফেচবুক লাইভ কৰিছিলে, আৰু সেই লাইভটোতে মানে অসমৰ ৰাইজে ইমান বেছি মৰম দিলে, খুব ধুনীয়াকৈ গীতটি আচলতে সকলোৱে আদৰি ল'লে। তাৰ কাৰণে মই সদায় আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু এনেকৈ আগবাঢ়ি যোৱা। আচলতে আমি কি কেতিয়াবা মানে লুকাই থকা প্ৰতিভাবিলাক আমি ৰাইজৰ মাজলৈ দাঙি ধৰিব লাগে, সেইটো আচলতে আমাৰ দায়িত্ব। আৰু তোমাকতো অলৰেডি বহুত মানুহে চিনিয়ে পায়, যেতিয়া নেকি তুমি ষ্টেজ প্ৰগ্ৰেম কৰা, তোমাক নিমন্ত্ৰণ জনায়। কিন্তু তাৰ মাজতো দুই এজন এনেকুৱা লোক থাকিব পাৰে যিয়ে হয়তো আজিলৈকে তোমাৰ গানটো নাই শুনা। তো আমি চেষ্টা কৰোঁ যাতে সেই যি দুই এজনে ধৰা নাই জনা, সেই দুই এজন মানুহেও জানে আমাৰ চেনেলৰ জৰিয়তে। আৰু যেতিয়া তুমি প্ৰথম গানটো উলিয়াইছিলা ডিব্ৰুগড় ধুনীয়া ছোৱালী, তেতিয়া তোমাৰ বয়স কিমান আছিলে? 14 বছৰ। 14 বছৰত আমি যেতিয়া সৰু হৈ আছিলোঁ যে, এই মানে মাৰ্বল গুটি লৈ খেলি ফুৰিছিলোঁ, আমি গানৰ অৰ্থই নাজানো। আৰু সেই 14 বছৰ বয়সত নিজে ইমান ধুনীয়াকৈ মানে এটা নিজে লিখি গান উলিয়াইছে, সঁচাকৈ মানে গৌৰৱৰ কথা। আৰু সেইটো বহুত কম শিল্পী তেনেকৈ দেখিছোঁ যে ইমান কম বয়সত নিজৰ গান উলিয়াইছে। বেলেগৰ গানটো সকলোৱে গাব জানে, আমিও জানো ন বেলেগৰ গান, তো সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। আৰু তোমাক মানে আগুৱাই নিয়াত অৰিহণাটো কাৰ বেছি? প্ৰথমতে অৰিহণা বুলি ক'ব গ'লে ঘৰৰ মা দেউতা প্ৰথম, তাৰপিছতে আৰু যেতিয়া মই গীতটি লৈ গৈছিলোঁ ষ্টুডিঅ'ত, লক্ষী ৰঞ্জন যোনে মিউজিক কৰিছিলে গীতটি, লক্ষীদা, তেখেতেও যথেষ্টখিনি সহায় কৰিছিলে গীতটিৰ ক্ষেত্ৰত। আৰু লগতে মোৰ খুৰা সাগৰনীল, এই গীতটিৰ আগত তেওঁলোক দুজনে মোক যথেষ্টখিনি সহায় কৰিছে। আৰু ঘৰতো ছাপোৰ্ট থাকিবই ঘৰৰ লাগিব, ছাপোৰ্ট সেইটো থাকিবই লাগিব। নাপালেতো তুমি কেতিয়া আগবাঢ়ি যাব নোৱাৰা। আৰু এতিয়া তোমাৰ এনেই ভৱিষ্যত পৰিকল্পনা কি কৰিম বুলি ভাবিছা? মানে গানৰ ক্ষেত্ৰত সুধিছোঁ দেই। গানৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা আছে, বহুতখিনি আছে, বহুত আশা আছে, সপোন আছে বহুত, আৰু ভাল ভাল কাম কৰি যাবলৈ। আৰু ৰাইজে যিহেতু ইমানখিনি মৰম দিছে, মোক ইমানখিনি আগবাঢ়ি যোৱাত সহায় কৰিছে, গতিকে তেওঁলোকৰ কাৰণেও, মোক ভাল পোৱা মানুহখিনিৰ কাৰণে মই চেষ্টা কৰিম আৰু ভাল ভাল কাম আহিবলগীয়া দিনবোৰত যাতে আগবঢ়াই দিব পাৰোঁ তেওঁলোকৰ মাজলৈ। বহুত বেছি ভাল লাগিছে। আপোনালোকেও মৰম দিব, আগুৱাই লৈ যাব। অকল তাইক বুলিয়ে নহয়, তাইৰ নিচিনা যিসকল সৰু ল'ৰা ছোৱালী বুলি নকওঁ, মানে
প্ৰতিভাৱান উঠি অহা নতুন প্ৰজন্ম যাৰ মানে প্ৰতিভা আছে সকলোকে এনেকৈ আগবঢ়াই লৈ যাব। আপোনালোকৰ এটা শ্বেয়াৰে হয়তো তাইৰ জীৱনটো মানে অকণমান হ'লেও সলনি কৰি দিব পাৰে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।